দুখৰ কথা যোৱাকালি মোৰ ঘৰত কাজিয়া হৈছিল। ইয়াকুব মাষ্টৰ আহিছে আৰু গণি মাষ্টৰ আহি মোৰ ঘৰৰ বেজালখন মিটাই দিছে। ৰাতিপুৱা মোৰ ল'ৰা দুটা আহিছে, এটা তাকে এটা নানাবাৰীত। সি আহি কৈছে দেউতা পইচা দিয়া। মই কৈছো পইচা নাই, 200 টকা তাক দিছো সৰুটোক, যিটো নাম জুন, আৰু ডাঙৰটোক মুন, তাক দিছো 20 টকা, ইয়াক দিছো 200 টকা চাইকেল ঠিক কৰিব। মোৰ মাইকীক কৈছে সি কেলা বান্দৰ পালি ওলাই যা ওলাই যা। মই কৈছো কি কৰিম, মোক চাহ পানী দেনা। সি কৈছে মুঠ খা। কৈছে মই এইটো হাতেৰে এনেকে মাৰিছো, মাৰোতে বচি পৰি গ'ল, অলপ মাথা মাৰিছে। পিছত মোৰ ল'ৰা ডাঙৰ ল'ৰাটো মোক এনেকে ধৰিছে, ৰাইজ সাক্ষী দিব, যিজন মাইকী মানে মোক কৈছিল সাক্ষী দিব। পিছত মোৰ মাইকীয়ে মাৰিছে, ঝাৰু দি মাৰিছে, বাটাম দি মাৰিছে, গোটেই ৰাইজে ক'ব। মই তাৰ পৰা মোৰ দুজন মানুহে মোক কৈছিল, মাইকী মানুহ, সি কৈছে বাবা তই ওলাই যা, নগাঁও যা, তোৰ মা আছে বেলেগ কৰি নিজি মাই লস্কৰ। মই দবকে আহিছো খাঞ্চি বজাৰ চাহ এটা খাম, আৰু এজন মানুহ আছে আনোৱাৰ, সি মুছলিম ল'ৰা, মোক এনেকা ধৰি ৰদ দি মাৰিছে, এইবোৰ চোলা তোলা ফালি দিছে। টকা আছিল মোৰ 5,300 টকা। মোবাইলটো মই পাইছো যেন মোৰ বেগত আধাৰ কাৰ্ডটো নাই, ৰেচন কাৰ্ড নাই, এইবিলাক নাই, সিহঁতে বনোৱা দিয়া নাই। মোৰ যিমান আছিল যি পইচা কৰি মই বিশেষ কৰি খোৱা মানুহ, মই দুখ কৰিছো। আইন আছে, এদিন গৈছিলো মুৰাজাৰ, মই বিজেপিৰ গান গাওঁ, বেয়াকৈ মাৰিছে 1 মাহ আগত, পুলিচে মোক আশ্ৰয় নিদিয়ে। এতিয়া মই ভয় খাই দৰকাত সোমোৱা নাই, ইহঁতৰ পইচা পাতি বেছি, মুছলিম মানুহ মোক মাৰি পেলাব। এতিয়া মই ভয়তে মই ডিব্ৰুগড় গৈ আছো, ইয়াত দৰকাৰ থাকিলে মই মাৰি পেলাম। ৰদ দি মাৰিছে, গছকি মাৰিছে, মোৰ খুৰালি সৰু মাইকীও মাৰিছে, জামুন। ই কৈছে ঢাল লৈ ঘূৰি আছে, ই কৈছে তোক পালে কাটি পেলাম। হিমন্ত গৰু কৰা বন্ধ কৰিছে, তই বিজেপিৰ গান গান। এতিয়া মই ভয়তে মই ডিব্ৰুগড় পলাইছো, মোৰ মা নিদিবা বেলেগ কৰি, মাকক আশীৰ্বাদ লৈ মই যামগৈ। আৰু আমাৰ প্ৰবীণ বৰা যমুনা গাভৰুৰ লগত ভিডিঅ' আছে, আৰু প্ৰশান্ত নুমাল। মই কি কৰি, মই অসমীয়া হওক যি হওক, মইতো মানুহ। 31 তাৰিখ মোৰ দেউতাক কোনোবাই মাৰিছিল, পিছত মুছলমানে মোক ডাইগৰ দীঘল কৰি পুহিছিল। আজি মোক এনেকুৱা মাৰপিট কৰিছে, মোৰ হাত নাই, ই দেখালো না। তাৰ ভাইটিয়ে মোক, মই কৈছো চাহ অকমান দে না, সি কয় কেনে মুঠ খা। মই তাৰ লগত এনেকে ঢাকাৰা মাৰিছো, এইটো হাতেৰে অলপ ইয়াত মাতিছে। সিহঁতে গোটেই গাঁওখন মিলি চাহ লৈ কোৰ লৈ আহিলে। মই কাঞ্চি বজাৰত বহি আছো চাহ খাই, ইয়াতে এনেকে গছকি মোৰ মূৰত মাৰি দিলে, ইয়াত দাঁত লৰাই দিছে। আপোনালোকে ফেচবুকত চাব, বহুত মানে ভিডিঅ' কৰিছে, ৰাইজে চাই আছে। সি মাৰি আছে অকলে, এই মুছলমান ৰাইজ তত দামে নাই নেকি? মই গছৰ গাঁও গান গাওঁ, মই ভিক্ষা কৰি পইচা খাওঁ। এতিয়া মোৰ ল'ৰা ছোৱালী 3টা আছে, ডাঙৰটো মোহন, জুন, তৰা। এইটো মই গুৱাহাটীৰ পৰা পুলিচ আনি মোৰ ল'ৰা ছোৱালী লৈ একেবাৰে শিৱসাগৰ যাম, আৰু সি কিয় মোক মাৰিছে, গছকি মাৰিছে, ইয়াৰ দাঁত ভাঙি দিছে। এই গণসমষ্টিত বিচাৰ নাই। আজি মই ৰেচন কাৰ্ড নাপাওঁ, পইচা পাতি নাপাওঁ, অৰুণোদয় নাপাওঁ, মই বিজেপিৰ গান গাওঁ। বিচাৰ দিছো গণি মাষ্টৰ, ইয়াকুব মাষ্টৰ, সিহঁতে কয় চবৰ ধৈৰ্য কৰ। মই ধৈৰ্য কৰি লৈছো, মোৰ পইচা পাতি নাই বুলি কয়। মই মেণ্টেল নহয় দে, মই যদি মেণ্টেল হওঁ, আজি মোৰ ল'ৰা মেট্ৰিকত পাছ কৰিলে ফাৰ্ষ্ট ডিভিজন, কি ভুল কৰিলো। এতিয়া মই মাৰ ঘৰত আহিছো, মোক মা পাইছো। যিবিলাকে পঢ়িছিল 36 বছৰ পিছত সিহঁতে কৈছে সিহঁতে মাটি বাৰী দিয়া নাই। মই কৈছো মোক মাক উলিয়াই দিয়ে। মোৰ দেউতা ঘৰ যমুনা কাৰ্বি আলং শিৱ বজাৰ, আৰু মা ঘৰ হৈছে বেলেগ কৰি নিৰ্মাণ লস্কৰ।